নমস্কাৰ মই মোৰ সকলো জ্যোতি সুন্দৰাকে মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি আলোচনা কৰিম এটা ৰাশিৰ বিষয়ে, সেইটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি বিশেষকৈ মই আলোচনা কৰিম যে মকৰ ৰাশিৰ জন্ম ৰাশি হিচাপত ফলটো কোনো ইয়াত মাহ বা বাৰ্ষিক নহয়। আপোনাৰ যিবিলাক জাতকে জন্মকালীন সময়ত ৰাশি হিচাপে মকৰ ৰাশি লৈ আহিছে, সেইসকল জাতক জাতিকাৰ ভাগ্যফল ভৱিষ্যতে কেনেকুৱা হোৱাৰ সম্ভাৱনা থাকে সেই বিষয়ে কিছু আলোচনা কৰিম। মকৰ ৰাশি কওঁতে ইয়াৰ আদ্যক্ষৰ হ'ল আপোনাৰ খ আৰু বৰ্গা জ। এই খ আৰু বৰ্গা জ যিবিলাক জাতকৰ আদ্যক্ষৰ হয় সেইসকল জাতকেই হ'ল আপোনাৰ বিশেষকৈ মকৰ ৰাশিৰ জাতক। আৰু এনেই মকৰ ৰাশিৰ জাতক মানে মই ক'লোৱে খ আৰু জ। তাৰ লগত এটা কথা হ'ল কি, এই ৰাশিটো বিশেষকৈ মকৰ ৰাশিটো আমাৰ কালপুৰুষ ৰাশি চক্ৰৰ দশম ৰাশি। এইটো দশম স্থান লগ্ন সাপেক্ষে বা হওক বা ৰাশি সাপেক্ষে হওক, ৰাশিটো বিশেষকৈ চন্দ্ৰ, ৰাশি সাপেক্ষেই হওক, দশম স্থানটো কিন্তু আমাৰ জ্যোতিষত কৰ্মস্থান হিচাপত চিহ্নিত কৰা আছে। চাওক, তাৰমানে কৰ্মস্থানত আপোনাৰ কোনো পৰিশ্ৰম নকৰাকৈ কোনেও মানে জীৱনত একো কৰিব নোৱাৰে। সেইকাৰণে এই দশম স্থানটো কালপুৰুষতে দি থৈছে ৰাশি চক্ৰত, মানে কৰ্মস্থান শনিক দি থৈ দিছে। আপুনি ভাল কৰ্ম কৰক, ভাল ফল পাব। জীৱনত কষ্ট কৰিবই লাগিব। বিশেষকৈ এই ৰাশিৰ জাতকসকল সাধাৰণতে এটা কথা হ'ল কি, এই ৰাশিৰ জাতকসকল সাধাৰণতে অধ্যাৱসায়ী হয়। বিশেষকৈ তাৰ লগত আধ্যাত্মিকবাদী, ভগৱানৰ বিশ্বাস থাকে। আধ্যাত্মিকতাটো বিশেষকৈ মকৰ ৰাশি জাতকসকলৰ বেছি পৰিমাণ থাকে। যথেষ্ট পৰিশ্ৰম কৰাৰ কাৰণে ভয় নকৰে, কৰ্ম কৰাৰ কাৰণে মকৰ ৰাশি জাতকসকল। তাৰ লগতে যথেষ্ট কষ্ণসহিষ্ণু। মকৰ ৰাশি জাতকে ভাঙি নপৰে সহজতে। কিয় নহ'ব? কামটো হ'বই লাগিব, লাগি থাকিব। কোনো এটা কামত যেতিয়া হাত দিব, সেই কামটো শেষ নোহোৱালৈকে কিয় নহ'ব, হ'বই লাগিব। এই মানসিকতাটো বাকী ৰাশিতকৈ বিশেষকৈ আপোনালোকে মকৰ ৰাশি জাতকসকলৰ গাত বেছি দেখিবলৈ পোৱা যায়। অত্যন্ত ভগৱান বিশ্বাসী, কিন্তু বাস্তৱত আপুনি চাব গ'লে ভগৱানৰ নামো নলোৱা লাগে। তাৰমানে হ'ল কি, মানে সদায় ঈশ্বৰৰ প্ৰতি যিটো এটা ভাৱ, সেইটো কোনো এটা নিৰ্দিষ্ট কোণত ৰাখি থৈ দিয়ে, মুখেৰে প্ৰকাশ নকৰে, প্ৰকাশটো নাপাব। দেখাত কিন্তু দেখিব যে মানুহজন সেই নেকি, একো দেখোন নামানা নহয়। তাৰমানে অন্তৰত গভীৰ আত্মবিশ্বাস এটা ৰাখি ভগৱানৰ ওপৰত বা ঈশ্বৰৰ ওপৰত কামৰ ক্ষেত্ৰত আগবাঢ়ি যায়। এই ৰাশিৰ জাতকসকলৰ আন এটা কথা হ'ল কি, এই মকৰ ৰাশিৰ জাতকে সহজতে আনৰ লগত মিলা মিছা কৰিবলৈ টান পায়, সহজ টান পায়। কাৰণ নিজৰ মাজত সোমাই থাকে আৰু সেইমতে কাম কৰি গৈ থাকিব। সময়ৰ ফল যিহে হ'ব, সেইকাৰণে পৰিশ্ৰমটো কৰি যাই থাকিব। কোনোদিনে সেইবুলি আনে কিবা এটা ক'লেও সহ্যটো নকৰে, ভাল নাপায়। আৰু তাৰমানে সমালোচনাটো বৰ বেছি ভাল নাপায় মকৰ ৰাশি জাতকসকল। আৰু আনকো সমালোচনা নকৰে, কাকো বেয়াকৈ নকয়। মকৰ ৰাশি জাতকে কাকো বেয়াকৈ তৎক্ষণাত নকয়। তাৰমানে কোৱাটো আৰু আনেও ক'লেও বেয়া পায়। আৰু মকৰ ৰাশি জাতকৰ সন্মুখত মিছা কথা নকবই বাৰে-বাৰে। কাৰণ মকৰ ৰাশি জাতকে নিজেও মিছা কথা ক'বলৈ টান পায় আৰু আনেও মিছা ক'লে সহ্য কৰিবলৈ টান পায়। ঠিক এই কিছুমান মকৰ ৰাশি জাতকৰ এইবিলাক কিছুমান বৈশিষ্ট্য আছে, গুণ আছে আপোনাৰ। মইতো ক'লোৱে যে এই জাতকসকল, আন এটা কথা হ'ল মকৰ ৰাশিৰ জাতকসকল বিশেষকৈ 12টা ৰাশিৰ ভিতৰত আটাইতকৈ সাংঘাতিক ৰাশি।
মকৰ ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলে সেইদৰে এটা খুব এটা স্পেচিয়েল এটা মানে গুণ থাকে সেই গুণটো হ'ল মানুহ চিনি পোৱা চাব এইটো কিন্তু বহুতে নাজানে যে মকৰ ৰাশিৰ মানুহৰ আগত মিছা কথা কৈ লাভ নাই আগে আপুনি কথা পাতি থাকোঁতে আপোনাৰ স্বভাৱ চৰিত্ৰ ইতিমধ্যে মানে হৃদয়ংগম কৰিব পাৰে মকৰ ৰাশি জাতকে এনেকুৱা এটা শক্তি ভগৱানে দি থৈছে কিন্তু প্ৰকাশ নকৰে আপোনাক যে আপুনি যে মিছা কথা কৈ আছে গম পাই আছে মকৰ ৰাশি মানে গম পাই আছে কিন্তু আপোনাক নকয় যে আপুনি মিছা কৈছে তৰ্ক নকৰে মাছাক মিচিককৈ আপুনি হাঁহি ফেলে শুনি থাকিব ধৈৰ্য তাৰমানে ধৈৰ্যটো আছে শুনি থাকিব জানে তাৰমানে মকৰ ৰাশিৰ জাতকৰ আগত মিছা কথা কৈ কাৰো লাভ নাই মুখ্য কথা আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই গুণটো এটা ভগৱান প্ৰদত্ত গুণ যিটো হ'ল মানুহৰ অন্তৰ বুজি পোৱা যে মানুহজনে কি ভাবি আছে কি ক'ব বিচাৰি আছে আগতে গম পাই থাকে সেইকাৰণে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আগত মিছা কথা কোৱাটো উচিত নহয় আৰু কৈ লাভো নাই কাৰণ মকৰ ৰাশিৰ মানুহ অত্যন্ত আধ্যাত্মিকবাদী আধ্যাত্মিকতাৰ খুব বিশেষ শক্তিসম্পন্ন ষষ্ঠ ইন্দ্ৰিয় অতি সজাগ দুটা ৰাশিৰ মানুহক আপুনি মিছা কথা ক'ব নোৱাৰিব কৈ লাভ নাই এটা হ'ল মকৰ ৰাশি আনটা বৃশ্চিক ৰাশি বহুতে নাজানে বৃশ্চিক ৰাশি মানুহ মকৰ ৰাশিৰ নিচিনা বৃশ্চিক ৰাশি মানুহে কিন্তু মানুহৰ মিছা কথা কৈ লাভ নাই বৃশ্চিক ৰাশিৰ মানুহকো সেইসকলে জাতক জাতিকাও কিন্তু মানুহৰ চাল চৰিত্ৰ এই দুটা ৰাশিৰ মানুহ অতি সহজে মানুহ চিনি পায় এটা হ'ল মকৰ ৰাশি এটা হ'ল বৃশ্চিক ৰাশি এটাৰ অধিপতি শনি এটাৰ অধিপতি মংগল মেষৰ নহয় বৃশ্চিকৰ মংগলে বৃশ্চিক ৰাশিৰ মানুহে চিনি পায় মানে মানুহ চিনি পোৱাত পৰিপক্ক এই মকৰ আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আনৰ মনোভাৱ আগতীয়াকৈ গম পায় আৰু বহু কথা কি হ'ব কি নহ'ব হ'ব পাৰে সম্ভাৱ্য সেই গোটেইখিনি কথাই এই দুটা ৰাশিৰ মানুহে আগতীয়াকৈ গম পায় সেইটো বহুতে চাব পাৰে যাৰ বৃশ্চিক ৰাশি সেইসকল জাতকক ঠগাব কোনো নোৱাৰে কিন্তু কথা হ'ল বৃশ্চিক ৰাশিৰ মানুহ ঠগাব গ'লে কিন্তু আপুনি মাৰ খাব মই কৈ দিলোঁ বৃশ্চিক ৰাশি মানুহ বেছি ঠগামি কৰিব গ'লে বৃশ্চিক ৰাশিৰ মানুহ হ'ব কাৰণ মানে ৰাশিগতভাৱে সেই ৰাশিটো অধিপতি মংগল কাৰণে ই শুনি থাকিব আপুনি মিছা কথা কৈ আছে লাষ্ট মুহূৰ্তত আপোনাৰ মানে তৎক্ষণাত একশ্যন ল'ব চান্স থাকে কিন্তু মকৰ ৰাশিৰ মানুহ চান্স নলয় মকৰ ৰাশিৰ মানুহ চাপচুপ শুনিব কিন্তু আপুনি যিমানে দিয়াবৰ সমানে দিয়ক নিজৰ মতে কৰিব মকৰ ৰাশিৰ মানুহ কিন্তু আপোনাৰ লগত বেছি তৰ্ক নকৰে বৰ বেছি ভাল নাপায় ইয়াৰ কথা মকৰ ৰাশিৰ মানুহৰ মুখ্য কথা এতিয়া মই আগৰ ৰাশিফল ৰাশি অনুযায়ী মই ইতিমধ্যে বাকীকেইটা ৰাশিৰ কথা কৈছোঁৱে আপোনালোকে চাই ল'ব যিবিলাকে চনাই সুন্দৰভাৱে দিয়া আছে জন্ম ৰাশি হিচাপত ভাগ্যফল হিচাপত সেই হিচাপত দিয়া আছে গতিকে আজি মই এতিয়া আপোনালোকৰ লগত মকৰ ৰাশিৰ বাকীখিনি কৈ দিছোঁ মইতো ক'লোঁ প্ৰথম যে মকৰ ৰাশিৰ আপোনাৰ পালেই গম যে প্ৰথম কথা যে আদ্যাক্ষৰ যদি যিসকল জাতক জাতিকাৰ খ আৰু বৰ্গাজ হয় সেইসকল মকৰ ৰাশিৰ মানুহ ৰাশি অধিপতি শনি গ্ৰহ ভয় খাব লাগে একো নাই কাৰণ শনি দুটা ওপৰত থাকে দুখ কষ্ট দিয়া দাতাও শনি গ্ৰহ আৰু আধ্যাত্মিকতাৰ গ্ৰহও শনি গ্ৰহ পৰিশ্ৰম কৰিব পৰা সক্ষমতা ৰখা গ্ৰহটো শনি গ্ৰহ ধৈৰ্যটোও দিছে শনি গ্ৰহক গতিকে দুয়োটা অৱগত চলি আছে যদি হয় মকৰ ৰাশিৰ শুভবাৰ মইতো কিছুমান আগৰ ৰাশিকেইটাত কৈছিলোঁ আৰু এইটো কৈ দিছোঁ যে মকৰ ৰাশিৰ শুভবাৰ হ'ল শনিবাৰ বুধ শুক্ৰবাৰ এই তিনিটা ৰাশি মকৰ ৰাশিৰ বাবে অতি শুভ হৈ থাকে সাধাৰণতে আপোনালোকক ক'লোঁ ব্যক্তিত্ব কৰ্ম নিপুণতা তাৰমানে
কাম কৰি ভাগৰি নপৰে, কামত আৰু আন যিকোনো কামত মানে মই ক'লোৱে যে কাম এটা হাতত লৈ শেষ নোহোৱাকৈ এৰি নিদিয়ে। বিশেষকৈ মকৰ ৰাশি কাৰেকশ্যন দে। তাৰ আগতে এটা ৰৈ গৈছে প্ৰকৃতিটো ক'ব নোৱাৰো মোৰ। প্ৰকৃতি নেচাৰ কেনেকুৱা, ভ্ৰমণবিলাসী, কিছু ভ্ৰমণ কৰি ভাল পায়, পৰিশ্ৰমী, মইতো কৈছোঁ পৰিশ্ৰমী, সত্যাশ্ৰয়। সত্যাশ্ৰয় মানে সত্যত সদায় সঁচা কথাই কয়, মিছা কথা ক'বলৈ বিৰাট টান পায় আৰু আমিও মিছা কথা কোৱাটো সহ্য নকৰে, আগে কৈ দিছোঁ। ব্যক্তিত্ব পাৰ্চনেলিটি, কৰ্ম নিপুণতা, স্বল্পভাষী। মই কৈছোঁ মকৰ ৰাশি মানুহ মানে খুব আনৰ লগত মিলা মিছা বৰ্তন পায়, তাৰমানে স্বল্পভাষী, ধাৰ্মিক, ধৰ্মৰ ওপৰত বিশ্বাসটো মকৰ ৰাশি জাতকৰ থাকেই সদায়। তাৰমানে কৈছোঁ যে মুখত বাহিৰৰ পৰা আপোনালোকে গম নাপাব যে মানুহজন কি, কিন্তু ভিতৰত এটা গভীৰ বিশ্বাস এটা ৰাখে ঈশ্বৰৰ প্ৰতি। সেইটো হ'ল মানে মকৰ ৰাশি জাতকৰ। মকৰ ৰাশিৰ শুভ সময়, প্ৰত্যেক জাতক জাতিকাৰে জীৱনত শুভ সময় আহে, মই কৈছোঁ দুবাৰ। কিন্তু শনিৰ ক্ষেত্ৰত, মকৰ ৰাশিৰ ক্ষেত্ৰত কিন্তু 13 বছৰৰ পৰা 65 বছৰলৈ, বুজি পালে? ইমান কম বয়সৰ পৰাই কৰ্মত তাৰমানে বিভিন্ন কৰ্মত মানে নিয়োজিত হৈ থাকে। আপোনালোকে চাব পাৰে কিছুমান ল'ৰা ছোৱালী খুব সৰুৰ পৰাই পঢ়া শুনাটো ভাল, ঘৰুৱা কামতো ভাল, আনকি ঘৰুৰ প্ৰত্যেকটি কামো কৰে। আপোনাৰ যিকোনো কামতে এক্সপাৰ্ট হৈ থাকে কম বয়সৰ পৰাই। তাৰমানে আপোনাৰ 13 বছৰৰ পৰা 65 বছৰলৈকে দি থৈছে শনি। তাৰমানে অনুগ্ৰহ কৰিলোঁ দেখোন যে মকৰ ৰাশি জাতকে এবাৰ কাম হাতত ল'লে কিয় নহ'ব, হ'বই লাগিব, এই মনোবৃত্তিটো থাকে। তাৰ ফলত যিমান পৰিশ্ৰম কৰিব লাগে সিমানে কৰিব, দৃঢ়তা ৰাখে মনত। আয়ুস মকৰ ৰাশি জাতক জাতিকাসকলৰ 75ৰ পৰা 80 বছৰ পৰ্যন্ত। মকৰ ৰাশি জাতকৰ আয়ুস আৰম্ভ হৈছে 75ৰ পৰা 80 বছৰ। মই আগতে কৈছোঁ যে এই আয়ুসটো বিশেষকৈ নক্ষত্ৰলৈ, তাত যিহেতু এটা ৰাশিত 3টা নক্ষত্ৰ সংযোগ হৈ থাকে, 9টা চৰণ থাকে, মই কৈছোঁ। সেইকাৰণে এই 75ৰ পৰা 80টো ঠিক সেই 3টা নক্ষত্ৰৰ পৰা এটা কৰি দিয়া হৈছে। মই ভাঙি কোৱা নাই, মই লামচাম কৈছোঁ। সেইটো স্বাস্থ্য ৰোগ ব্যাধি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অসুখ বিসুখ হ'লে কেনেকুৱা হ'ব পাৰে, বিশেষকৈ হাড়ৰ ৰোগ, হাড়ৰ ৰোগ, পক্ষাঘাত, পেৰালাইচিছ, এইটো কিন্তু হয় শনিৰ। নাৰ্ভৰ বেমাৰটো বেছি ভয় থাকে, বিশেষকৈ শনিৰ। হাড় আৰু নাৰ্ভৰ বেমাৰৰ ক্ষেত্ৰত অতি ভয় থাকে, বিশেষকৈ শনিৰ কাৰণে। সেইকাৰণে আমাৰ যিকোনো বেলেগ জাতকৰো যদি আপোনাৰ 8ম স্থানত বা 6ষ্ঠ স্থানত থাকে বা দ্বাদশ ভাৱত থাকে শনি, কিছুমান চাব লাগিব সেইমতে। কেতিয়াবা দেখা যাব ঠিক এইবিলাক এনেকুৱা ধৰণতে হ'ব যে তাত থাকে যদি। তাৰমানে গতিকে ইয়াৰ ৰোগ বিধেটো শনি বিশেষকৈ যিহেতু, গতিকে হাড়ৰ ৰোগ, পক্ষাঘাত, শ্বাস যন্ত্ৰৰ ৰোগ, শ্বাস প্ৰশ্বাসত অসুবিধা, হাঁপানি চাপানি এনেকুৱা কথা, বৃক্কৰ ৰোগ, পেটৰ ৰোগ, লিভাৰৰ, এই গোটেইখিনি মোটামুটি এনেকুৱা বেমাৰবিলাক মেক্সিমাম শনিৰ কাৰণে হয় মানুহৰ। শিক্ষা ক্ষেত্ৰ মোটামুটি ভাল। মইতো কৈছোঁ যে শনি মকৰ ৰাশি বিশেষকৈ জাতকসকল, শনি বুলি কথা নাই, মকৰ ৰাশি জাতকসকল মানে এৰি নিদিয়ে। এৰি নিদিয়াৰ ফলত কি হয়, পলম হ'ব পাৰে দৰকাৰ হ'লে, কাৰণ শনিৰ যিকোনো কৰ্ম ফল অলপ পলম কৰে, কিন্তু কষ্ট যিটো কৰি থাকিব তাৰ ফলত শিক্ষাগত ক্ষেত্ৰতো স্বাভাৱিকতে শনি পৰিশ্ৰম কৰিব পাৰে। মইতো ক'লোঁ পৰিশ্ৰমী আছে, পৰিশ্ৰমী, গতিকে পৰিশ্ৰমী যদি গুণ আছে গতিকে তাৰ ফলটো পাবই। সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত মোটামুটি ভাল। ব্যৱসায় থাকিলেও মানুহক পৰিশ্ৰম কৰিব জানিব লাগিব, ধৈৰ্য লাগিব, দুটা কিন্তু শনিৰ আছে মকৰ ৰাশি জাতকৰ। সেইকাৰণে চামৰাৰ ব্যৱসায়, হাৰ্ডৱেৰ, আমি যে হাৰ্ডৱেৰ দোকান দিওঁ, হাৰ্ডৱেৰ হওক, লোহা, বিশেষকৈ কাঠ, ফাৰ্নিচাৰ, কয়লা, ধাতু দ্ৰব্য, খনিজত সম্পদৰ লগতো কাঠ আৰু খনিজত দ্ৰব্যৰ লগত সংযুক্ত হৈ থাকে শনি গ্ৰহ। তাৰ ফলত মকৰ ৰাশি জাতকসকলৰ
এনেকুৱা কাঠ কয়লা ধাতু দ্ৰব্য ছাপ্লাই আদি ছাপ্লাই মানে ধৰক এই যে শিল বালা এনেকুৱা লোৱা লকৰ ছাপ্লাই দিয়ে সেইবিলাক ছাপ্লাই কাম কৰি বেছি ভাল পায় কয়লা ছাপ্লাই দিয়া হওক কাঠৰ ছাপ্লাই হওক বা আপোনাৰ লোহাৰ লটকৰ হওক বিশেষকৈ আনকি কাঠ ইটা এইবিলাক গতিকে আপোনাৰ এইখিনি থাকে ছাপ্লাই এইবিলাক কাম কৰিও মকৰ ৰাশি মানুহৰ কাৰণে এইবিলাক কাম কৰিলে ছাকচেছ হয় উপাৰ্জন ভাল মোটামুটি উপাৰ্জনটো সদায় শুভ হৈ থাকে মকৰ ৰাশিৰ জাতক জাতিকাসকল তাৰমানে আপোনাৰ কৰ্মত বিশ্বাসী যেহেতু আপোনাৰ উপাৰ্জনো সেইমতে লৈ যাব পাৰে তাৰ ফলত মকৰ ৰাশিৰ মানুহ সহজতে দুখত নপৰে তাৰপিছত আপোনাৰ উপাৰ্জন ভাল চাকৰি বিশেষকৈ চাকৰি ক্ষেত্ৰত আহি গ'ল বিভিন্ন চাকৰিত নিজকে খাব পাৰে এটা সাংঘাতিক কথা চাওক বাকী ৰাশি জানতেন তাৰমানে শনি গ্ৰহ যেটো অধিপতি গতিকে মকৰ ৰাশিৰ জাতকে যিকোনো কাম নকৰক সৰু ডাঙৰ কামৰ বৰ বিচাৰ নকৰে তাৰমানে আপোনাৰ সেইকাৰণে যিকোনো কামতে নকৰক কিয় তাতে খাপ খাব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকল বন্ধু ভাগ্য অনেক বন্ধু বহুত কিন্তু ভাল নহয় মুখ্যতঃ নিমিলে বেছি কথা কোৱা মানুহকো ভাল নাপায় যেহেতু স্বল্পভাষী আৰু নিজক সদায় নিজৰ মাজত সীমাবদ্ধ হৈ থাকে গতিকে সেনে মানুহৰ বন্ধু এনেও ভাল নাপায় গতিকে বন্ধু ভাল নহয় বন্ধু ভাগ্য বন্ধু কিন্তু অনেক সকলে কিন্তু ভাল কথা পাতি আহে কিন্তু সেনেকুৱা নহয় আৰু আহিছে কিবা এটা পৰামৰ্শ লৈছে গৈছে বিবাহিত জীৱন মোটামুটি শুভ মকৰ ৰাশিৰ জাতক জাতিকা বিশেষকৈ মকৰ ৰাশিৰ জাতকসকল বিবাহিত জীৱন মোটামুটি শুভ বুলি এই কাৰণে কোৱা হৈ আছে যে বিশেষকৈ সাংসাৰিক ক্ষেত্ৰত যিমানে কষ্ট নহওক বজা টানিব পৰা গুণটো পৰিশ্ৰম কৰিব পৰা গুণটো মকৰ ৰাশিৰ জাতকৰ আছে আনফালে জাতক বিপৰীত লিংগ বিবাহিতৰ পিছত মানে বিশেষকৈ এটা খুব ভাল অৱস্থাত বা ভালভাৱে ৰাখিব বিচাৰে আনফালে আধ্যাত্মিক মই কৈছোঁ যদি আধ্যাত্মিকতা থাকিল ধাৰ্মিক গুণটো থাকিল তাৰ ফলত কি হ'ল বিবাহিত জীৱন গতিকে সুখৰ হয় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সংখ্যাটো আগতেও কৈছোঁ আপোনালোকক এতিয়াও কৈ দিছোঁ শুভ সংখ্যা ইংৰাজীত আপোনালোকৰ হয় 4 8 13 17 22 26 31 এইকেইটা তাৰিখ বিশেষকৈ মাহৰ এইকেইটা তাৰিখ মকৰ ৰাশিৰ জাতকৰ কাৰণে শুভ তাৰিখ আৰু বিশেষকৈ এই তাৰিখৰ লগত যদি এই বাৰ পৰি যায় শনিবাৰে হওক বা বুধবাৰে হওক বা শুক্ৰবাৰ পৰি যায় তেতিয়া কিবা এটা শুভ কাম হাতত ল'লে আপুনি ছাকচেছ হ'ব এইখিনি আছিল মকৰ ৰাশিৰ জাতক এজনৰ জন্মগতভাৱে লৈ অহা ৰাশিৰ পাব পৰা ভাগ্যফল ভৱিষ্যত এদিছোঁ যিসকলে মকৰ ৰাশিৰ চাম বুলি ভাবি আছিল পালে নিশ্চয় আৰু বাকীবিলাক ৰাশিৰ মোৰ দিয়া আছে এই ৰাশিটো অকণমান কিবা এটা কাৰণত দিলে থাকিছিল সেইকাৰণে নাপালে মই মানে বহু কেইবাজনেও কৈছোঁ যে মকৰ ৰাশিটো পোৱা নাই দি দিলোঁ আপোনালোকে নিশ্চয় গম পালে নিশ্চয় ভাল পাব গম পালে আপোনালোকৰ চাৰিত্ৰিক গুণ কেনেকুৱা আপোনাৰ ব্যক্তিত্ব আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা বিবাহিত জীৱন কেনেকুৱা খুব সূক্ষ্মভাৱে মই কৈ দিছোঁ আজি যিসকলে নতুনকৈ চাই আছে সেইসকলে আপোনালোকে মোক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো ঠিক এনেকুৱাকৈ কিছুমান সৰু কথা জানিবলগীয়া কথা গম পাই থাকিব মই খুব সূক্ষ্মভাৱে কিছুমান কথা কৈ থাকোঁ গতিকে আপোনালোকে নিশ্চয় গম পাইছে মোৰ কোনো সেই কাকো একো মই নকওঁ যে আপোনালোকে অমুক কৰক তমুক কৰক
মই সেইবিলাক খুব কম কওঁ, আপোনালোকে নিশ্চয় গম পাইছে, ভিডিঅ' চাই থাকে গম পাইছে সকলে যে মোৰ কথা হ'ল আপোনালোকে নিজে জানক, নিজে বুজক। কিছু আচলতে প্ৰকৃত কিছুমান সত্য অসত্য বস্তুবিলাক কি, আচল সত্যটো কি, আচল কথাটো কি, সেইটো কিছু হ'লেও আপোনালোকেও নিজে জনাটো দৰকাৰ। কাৰণ যিহেতু জ্যোতিষ বিশ্বাস বহুত মানুহে কৰে, যদিও কয় আপোনাৰ মই নকওঁ, নহয়, আপোনাৰ ভাগ্যক বিশ্বাস নকৰা মানুহ নাই। 80% মানুহে ভাগ্যক বিশ্বাস কৰে। কোনোবা চলি থাকিলেও এটা সময়ত এনেকুৱা এটা দিন হয় সি ক'ব লগা হৈ যায় চালে মোৰ ভাগ্য বেয়া নেকি। হঠাৎ যেতিয়া আপোনাৰ গৈ গৈ যেতিয়া আপোনাৰ নাও ডুব যাওঁ অৱস্থা হ'ব, তেতিয়াহে স্বীকাৰ কৰে চালে মোৰ কি হ'ল, নাওখন ডুবে নেকি, সেই ভগৱান ৰক্ষা কৰে, এতিয়া কিয় ভাগ্য মোৰ ইমান বেয়া না দিন। গতিকে গমে পাইছে, এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে ভালে কুশলে থাকক, নমস্কাৰ।